हेलो एवरीवन वेलकम बैक टू माय यूट्यूब चैनल की खबर आपनलोकर आशा करिसु सबे भाले आछे आरु मयो ठीके आछो। सो आजिर भिडिओটো स्टार्ट करिसु। মই रेडी होइसु এতিয়া নগাঁও टाउन जाम आरु मिस्टर इपिने रेडी হৈ আছে। আমি কিবা এটা কামৰ কাৰণে যাম, হেতু পিছত দেখুৱাম বাৰু আপোনালোকে চাব পাৰিব। আৰু এতিয়া আমি আহি পালো নগাঁও ওভাৰ ব্ৰিজ আৰু ইয়াত ইমান ভিৰ আছিল। আমি মানে ভাবি আছো কিয় ইমান ভিৰ, গুৱাহাটীৰ নিচিনা লাগি আছে, ইমান ভিৰ হৈ গৈছে ইয়াত। আৰু আগত গৈ দেখা পালো যে ইয়াত হাতী আছে আৰু ৰাস্তা একেবাৰে বেয়া হৈ আছে, সেইকাৰণে बहुत बेसी ভিৰ হৈ আছিল। আৰু এপিনে হাতী আৰু বহুত দিনৰ মূৰত হাতী দেখা পালো। আৰু তাৰ পিছত আমি আহি গলো বাইন্ডিং কৰাবলৈ কম্পিউটাৰ দোকান এখনত। ইয়াত মানে মোৰ এসাইনমেন্ট বিলাক আছে, এই এসাইনমেন্ট খিনি মই বাইন্ডিং কৰাব দিছো। আৰু তাৰ পিছত আমি গৈছিলো কলেজ এখনলৈ, আৰু মই পঢ়ি অহা হায়াৰ সেকেন্ডাৰী পঢ়ি অহা কলেজখনলৈ গৈছিলো, তাত কিবা কাম আছিল হেতু কাৰণে। আৰু এটোৱে হ'ল মই পঢ়া হায়াৰ সেকেন্ডাৰীখন কলংকপিলি বিদ্যাপীঠ জুনিয়ৰ কলেজ। আৰু তাৰ পিছত আমি গলো কিবা খাবলৈ IFC-ত। सो IFC-ত আমি আহিয়ে থাকো, বহুত ভাল লাগে ইয়াত খাই। বাৰ্গাৰ বহুত টেষ্টি লাগে ইয়াত, আৰু ফ্ৰেঞ্চ ফ্ৰাইজও বহুত ভাল লাগে, ৰোল। আৰু এতিয়া আহি আমি অৰ্ডাৰ দিব লৈছো। মিষ্টাৰে লৈছিলে চিকেন ফ্ৰাইড ৰাইচ আৰু মই লৈছিলো বাৰ্গাৰ, আৰু লগতে ফ্ৰেঞ্চ ফ্ৰাইজ আছিলে আৰু কোক আছিলে। আৰু সেইখিনি ললো। সদায় মানে ইমান টেষ্টি লাগে আৰু বহুত ভাল লাগে খাবলৈ। কিন্তু আজি জানো কি হ'ল, বাৰ্গাৰটো ইমান বেয়া আহিছিলে, মানে একেবাৰে হেমেকা আছিলে। কিবা মানে এনেকুৱা লাগিছে যে বহুত টাইম ধৰি বনাই থৈ দিছিলে আৰু বানখিনি বহুত বেয়া আছিলে। সো মই ক'লো, পিছত আকৌ চেঞ্জ কৰি দিলে নে হেতুৱে গৰম কৰি দিলে গম নাপাওঁ, কিন্তু ভাল লগা নাই। আগতে যেনেকুৱা ভাল লাগিছিলে তেনেকুৱা ভাল লগা নাই। সো মই মিষ্টাৰৰ পৰা ফ্ৰাইড ৰাইচ অকণমান খালোঁ, মানে বহুতখিনি আছিলে ফ্ৰাইড ৰাইচ, সেইকাৰণে দুয়োজনে মিলাই খালোঁ। আৰু বাৰ্গাৰো দুয়োজনে মিলাই খালোঁ, কিন্তু এনে যিমান ভাল লাগে তেনেকুৱা ভাল লগা নাই আজি। তাৰপিছত আমি গৈছিলোঁ বিশালত কিবা কাম আছিলে, কিবা কিবি বস্তু ল'ব আছিলে কিচেনৰ কাৰণে, আৰু মোৰ অলপ কামৰ বস্তু আছিলে সেইখিনি ল'লোঁ। মানে ইমান বেছি নহয়, অলপ চলপ কিবা ল'ব আছিলে সেইখিনিয়ে ল'লোঁ। আৰু এয়া যে মই যেতিয়া আহোঁ লৈ যাওঁ বাচন মাজিবলৈতো বহুত ভাল লাগে। আৰু এতিয়া এইখিনি লৈ শেষ হ'ল। সো আমাৰ বিশালৰ কামখিনি শেষ হ'ল। এতিয়া যাম মই ডাকাপতি, তাত মোৰ কাপোৰ দি আছিলে জৰ্জিৰ তাত, সেইখিনি ল'ব লাগে। প্ৰায় 10-12 দিনমান হৈ গ'ল। তাত দিছিলোঁ মই চাদৰ মেখেলা আৰু শাৰী দিছিলোঁ ব্লাউজ বনাবলৈ, সেইখিনি ল'লোঁ এতিয়া আহি। আৰু যেতিয়া পিন্ধো তেতিয়া দেখাম বাৰু। আৰু পিছত ইমান পানী পিয়াহ লাগিছিলে, পানী খালোঁ। আৰু এইকেইদিন যে বহুত বেছি গৰম দিছে, সো পানী খাই থাকিব লাগে, আপোনালোকেও খাব। আৰু তাৰপিছত আমি আহিলোঁ ঘৰৰ কাৰণে অলপ কিবা ল'বলৈ। আৰু আমি ইয়াৰ পৰা লৈছিলোঁ দৈ, আৰু বাহিৰৰ পৰা মিষ্টাৰে আম লৈছিলে। সো আমি ঘৰ আহি পালোঁ এতিয়া। আৰু এয়া এযোৰ কুৰ্তি ছেট লৈছিলোঁ মই, আৰু ষ্ট'ৰেজ বক্স লৈছিলোঁ। সেইখিনি বক্স কি কৰোঁ পিছত দেখুৱাম বাৰু। আৰু কুৰ্তি ছেটটো আগতে দেখুওৱা হোৱা নাছিলে যেতিয়া লৈছিলোঁ। আৰু আহিয়ে মই এয়া ফেচ পেক লগাই ল'লোঁ, বহুত টায়াৰ্ড ফিল হৈ আছিলে যে সেইকাৰণে। আৰু কিচেনৰ সামানখিনি মই অলৰেডি কিচেনত থৈ দিলোঁ। আৰু এয়া দৈ লৈছিলোঁ যে সেইখিনি খাব লৈছোঁ, আৰু লগতে আম লৈ লৈছোঁ। দৈৰ লগত ইমান ভাল লাগিছে মানে খাই, কি ক'ম। আম লগত লৈছিলোঁ, আম বহুত মিঠা আছিলে, আৰু দৈৰ লগত খাই বহুত বেছি ভাল লাগিছে। আৰু এয়া পিছদিনা মই বৰফ দিয়া পানী মানে মুখত লগাই আছিলোঁ, বহুত ভাল লাগে এনেকৈ। আপোনালোকেও ট্ৰাই কৰি চাব।